ভাৰতৰ সংবিধানে ইতিমধ্যে ভাৰতৰ সংবিধান স্পষ্টভাৱে লিখিত ৰূপত আছে যে ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তৰ ব্যক্তিয়ে ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তত যাব বা থাকিব পাৰিব। আমাৰ লাহৰীঘাটৰ মানুহ পেঙেৰিত যাব পাৰিব, পেঙেৰি মানুহ লাহৰীঘাট আহিব। ইয়াত কোনো চৰকাৰ, কোনো সংগঠন বা কোনো মানুহে বাধা প্ৰদান কৰিব নোৱাৰে। ইয়াত সাংবিধানিক অধিকাৰ। কিন্তু তাৰপিছতো লাহৰীঘাট সমষ্টিৰ পৰা যোৱা আমাৰ শফিকুল ইছলাম আৰু বহুকেইগৰাকী শ্ৰমিকক যোৱা 4 তাৰিখে পেঙেৰি থানাৰ পৰা 2 কিলোমিটাৰ ওচৰত যি ধৰণে বাংলাদেশী বুলি কৈ বিদেশী বুলি কৈ গাড়ীৰ পৰা নমাই নিৰ্মমভাৱে অত্যাচাৰ কৰিলে, ইমান বেয়াকৈ মাৰপিট কৰিলে, এই কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু ইতিমধ্যে আজি আহি আমাৰ টেঙাগুৰি অঞ্চলৰ এই শফিকুল ইছলাম নামৰ যুৱকজনৰ ঘৰত ইতিমধ্যে আহিছোঁ। তেখেতসকলৰ পৰিয়ালৰ লগত ইতিমধ্যে কথা পাতিছোঁ যে এওঁ হৈছে প্ৰকৃত ভাৰতীয় নাগৰিক। এওঁলোকৰ 1951ৰ ভোটাৰ লিষ্টত নাম আছে, NRCত নাম আছে। এই শফিকুল ইছলামকে আদি কৰি যিসকল শ্ৰমিকক তাত নিৰ্মমভাৱে প্ৰহাৰ কৰিছিলে, সেয়া সকলো ভাৰতৰ বাসিন্দা, তেওঁলোক প্ৰকৃত ভাৰতীয় নাগৰিক। কিন্তু এইসকল সংগঠন, তেওঁৰ নামটো মই জানিব পাৰিছোঁ, নৱনীল নামৰ এগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তি মাৰ্ঘেৰিটা অঞ্চলৰ বা তাৰ পেঙেৰি অঞ্চলৰ। আমি জানিব পৰা মতে নৱনীল বোলা ব্যক্তিগৰাকী হৈছে মাৰ্ঘেৰিটাৰ বিজেপি দলৰ বিধায়ক ভাস্কৰ শৰ্মাৰ অতি ঘনিষ্ঠ। এইজন এজন দালাল। এইজনে যিধৰণে এই আমাৰ অঞ্চলৰ শ্ৰমিকসকলক, যিসকলে অসহায়, তেওঁলোকে পেটৰ তাৰণাত কামৰ বাবে ইটা ভাটাত কাম কৰিব গৈছিলে অৰুণাচল প্ৰদেশত, কিন্তু তেওঁলোকক বাংলাদেশী বুলি কৈ, বিদেশী বুলি কৈ গাড়ীৰ পৰা নমাই নিৰ্মমভাৱে যিনো অত্যাচাৰ কৰিলে, এই কাৰ্যক কেতিয়াও আমি সহ্য নকৰোঁ। গতিকে অসম চৰকাৰক দাবী জনাইছোঁ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দাবী জনাইছোঁ, অনতি পলমে এই যিজন ব্যক্তি, যিজন কালপিত, এইজনক অনতি পলমে গ্ৰেপ্তাৰ কৰিব লাগিব। এই নৱনীল নামৰ যিগৰাকী ব্যক্তি, তাত যিগৰাকী ব্যক্তিয়ে সন্ত্ৰাস চলাই আছে, সেইজন হৈছে কয়লাৰ চোৰ, এজন দালাল। এইজনক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গৃহ বিভাগক আমি দাবী জনাইছোঁ আৰু পেঙেৰি থানাৰ আৰক্ষীক দাবী জনাইছোঁ, অনতি পলমে এইগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিব লাগিব। আৰু এই যিজন তথাকথিত নেতা নৱনীল নামৰ ব্যক্তিয়ে, তেওঁৰ লগত আৰু বহু মানুহ আছে, এই সকলোকে আৰক্ষীয়ে চিনাক্ত কৰিব লাগিব। আৰু যদি এওঁলোক বাংলাদেশী আছিলে, যদি আমাৰ এইসকল শ্ৰমিক বিদেশী আছিলে, তেওঁলোকে তাৰ যিখন পেঙেৰি থানাৰ আৰক্ষী, এই আৰক্ষীয়ে তেওঁলোক কিয় গ্ৰেপ্তাৰ নকৰিলে? তেওঁলোকে অভিযোগ কৰিছে এইবিলাক বাংলাদেশী, মিয়া, বিদেশী। এওঁলোক যদি সঁচাকৈ বাংলাদেশী হয়, তেওঁলোকে গ্ৰেপ্তাৰ নকৰিলে কিয়? অসম চৰকাৰে এওঁলোকক কিয় বাংলাদেশত থৈ নাহিলেগৈ কিয়? কিন্তু নিৰ্দোষী মানুহ, অসহায় মানুহ, আৰু এইসকল, মই আজি য'ত আছোঁ, এইবিলাক হৈছে গৰাখহনীয়া প্ৰবল অঞ্চল। আজি এইখন চৰকাৰে ৰাইজক নিৰাপত্তা দিব পৰা নাই, ৰাইজক সংস্থাপন দিব পৰা নাই, যাৰ বাবে আজি উপায়ন্ত হৈ চলিবৰ উপায় নাই। ঘৰত যথেষ্ট কষ্ট আছে, এওঁলোকৰ মাক আছে, ইয়াত তেওঁলোকৰ দেউতাক আছে, এই হ'ল সকলো ভাৰতীয় নাগৰিক। গতিকে এওঁলোকৰ ওপৰত যি অত্যাচাৰ, এই অত্যাচাৰ বন্ধ কৰিব লাগিব। আমি এই কাৰ্য গৰিহণা দিছোঁ। আৰু পুনৰবাৰ কৈছোঁ, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি কেৱল বিজেপিৰ মুখ্যমন্ত্ৰী নহয়, আপুনি অসমৰ 3,50,00,000 মানুহক প্ৰতিনিধিত্ব কৰি মুখ্যমন্ত্ৰী আছে। আপুনি কেতিয়াও বৈষম্য নকৰিব, আপুনি জাতিৰ নামত, ধৰ্মৰ নামত, ভাষাৰ নামত ভাগ নকৰিব। আৰু আপোনালোকৰ চৰকাৰখনে, স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াই মিয়াসকলক যিজনে তুচ্ছ তাচ্ছিল্য কৰিছে, মিয়াসকলক বাংলাদেশী বুলি কৈছে, এই কাৰ্য অসমৰ ৰাইজে কেতিয়াও সমৰ্থন নকৰে। বা মাৰ্ঘেৰিটা অঞ্চলৰ বা পেঙেৰি অঞ্চলৰ যিসকল আমাৰ অসমীয়া হিন্দু মানুহ আছে, এই যে আমাৰ শফিকুল ইছলামক বা যি অসহায় শ্ৰমিকক মাৰপিট কৰিছে, এয়া তেওঁলোকে সমৰ্থন নকৰে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি জনা উচিত যে মিয়াক অত্যাচাৰ কৰিলে অসমৰ মানুহে, অসমীয়া মানুহে কেতিয়াও আপোনাক ভোট নিদিয়ে। শংকৰ এজনে পবিত্ৰ মিলনভূমি, শংকৰজনাই আজিৰ পৰা দশক পূৰ্বে আমাক শিকাই গৈছিলে যে আমি সকলোৱে একতা দিলে বান্ধ খাই থাকিব লাগিব। গতিকে দাবী জনাইছোঁ, অনতি পলমে এই কালপিতজনক গ্ৰেপ্তাৰ কৰিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।